Students, তোমালোকক যোৱা ক্লাছত ত্ৰিকোণমিতিৰ এক্সাৰসাইজ 8.1 ৰ 7 লৈকে অংককেইটা কৰি দিছিলোঁ। আজি আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ 7 নম্বৰৰ পৰা। 7 নম্বৰ অংকটো কি আছে তোমালোকে চোৱা। cot θ ইকুৱেল 7/8 তেন্তে মান উলিওৱা। তলৰ দুটাৰ মান উলিয়াব দিছে। 1 plus sin theta into 1 minus sin theta by 1 plus cos theta whole into 1 minus cos theta আৰু cot square theta. ये আমি cot theta আমাক দিয়া আছে কি কৰিম ইয়াৰে পৰা যেহেতু sin theta লাগিব আমাক sin theta cot theta হল দুটা বাহুৰ অনুপাত কি বাহুৰ অনুপাত হেতু হল সন্নিহিত বাহুৰ থিতা কোণৰ সন্নিহিত বাহু থিতা এতিয়া কোনটো কোণ থিতাটো আমি এতে কৰিলাম এটা ত্ৰিভুজটো হল ধৰিলোৱা ABC ত্ৰিভুজৰ এই কোণটো থিতা সূক্ষ্ম কোণ এটা হ'ব লাগিব থিতা হল কি তাৰ যোগ গতিকে সেই জোখৰ থিতা যিকোনো এটা চলকৰ এই জোখৰ কট অনুপাত উলিয়াব লাগে এই কোণ সূক্ষ্ম কোণ সাপেক্ষে কট অনুপাতটো দিয়া আছে আমি উলিয়াব লাগে সাইন লাগিব আমাক কস লাগিব তেতিয়া হলে আমি কি কৰিম ত্ৰিভুজ ABC আমি ধৰি লওঁ যে ত্রিভুজ ABCৰ বিকোণ সমান 90 ডিগ্ৰী বিকোণ সমকোণ আৰু একোণ সমান থিতা তেতিয়া হলে আমি এতিয়া লিখিম cot A অথবা দিয়া আছে আমাৰ cot theta equal 7/8 অর্থাৎ আমি ইয়াৰ পৰা পাম cot A cot theta টোক আমি cot A ক'ব পাৰো নিলিখিলেও কথা নাই আমি বুজি পালে হল যে এই কোণটো হল থিতা কোণ গতিকে cot A equal 7/8 অর্থাৎ cot A এই কোণৰ সাপেক্ষে cot ললে সন্নিহিত বাহু বাই বিপৰীত বাহু তেতিয়া হলে আমি লিখিম AB by BC কিন্তু ইয়াৰ আগতে আমি উলিয়াব লাগিব এটো উলিয়াই লওঁ AB by BC equal 7/8 অৰ্থাৎ আমি ইয়াতে কে ধৰি লম ইকুৱেল কে ধৰা হল এতিয়া AB সমান therefore AB সমান 7k BC সমান 8k এতিয়া আমাক লাগিব দুটা বাহুৰ যোগ আমি ধৰি লৈ পালো বাকি আৰু এটা বাহু এই মানৰ সহায়ত উলিয়াব লাগিব পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত এতিয়া আমি পালো AB আৰু BC 7k আৰু BC 8k গতিকে AC লাগিব আমাক AC উলিয়াই লম এতিয়া চা AC টো আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাম y pt আমি পাওঁ AC square root AB square plus BC square এতিয়া AB আৰু BC ৰ মানটো হল 7k square plus 8k square equal কিমান হ'ব 49k square plus 64k square
টোটেলত কিমান হয় 9 4 13 113 k square 12k root 113 গতিকে এইটো যোগ হ'ল k root 113 এতিয়া আমাক লাগে sin theta আৰু cos theta এতিয়া আমি উলিয়াম sin theta therefore sin theta equal to come sin theta হল বিপরীত বাহু 8k by 8k k root 113 12k cancel 30 8 by root 113 তারে পিছত cos theta equal cos theta হল ab to আমি লিখিব পাৰো ab by এতে লেখা নহল লিখিলে আমি কি লিখিলো হয় bc by ac equal এখানে আকৌ ab by ac ইয়াৰে মান বিলাক হল ab এর মান হল 7k তারে পিছত k root 130 k cancel 7 by 130 root 113 এখানে পালো এতিয়া আমাৰ উলিয়াব দিছে 1 নম্বৰত উলিয়াব দিছে 1 plus sin theta whole into 1 minus sin theta by 1 plus cos theta whole into 1 minus cos theta এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰো 1 a plus b whole a minus b whole হৈ আছে কিন্তু তোমালোকে লক্ষ্য কৰি চাবা ভালকৈ যে আমি লিখিব পাৰো 1 square minus sin square theta অর্থাৎ 1 square মানে 1 minus sin square theta by 1 minus cos square theta তো স্কয়ার কেতিয়াবা এটা অনুপাতৰ স্কয়ার লিখিব লাগিলে স্কয়ারটো কিন্তু থিটাৰ ওপৰত দিব নোৱাৰো আমাক যদি cos theta স্কয়ার কৰিব দিয়ে cos theta হল theta কোণ সাপেক্ষে কোনোদিন সৰু ডাঙৰ হ'ব নোৱাৰে বৰ্গ কৰিলেও এই কাৰণে স্কয়ারটো ইয়াক স্কয়ার কৰিলে কেতিয়াও থিটাৰ ওপৰত স্কয়ার নিলিখো অনুপাতৰ নামটোৰ ওপৰত স্কয়ার দিব লাগিব অর্থাৎ থিটা কোণটো একেই থাকিব কোণৰ চেঞ্জ নহয় তেতিয়াহলে 1 minus sin square theta 1 minus cos square theta ইয়াতে আমি মানখিনি বহাই দিম well 1 minus sin theta ইয়াক আমি sin theta যেটো sin অনুপাত থিটা কোণ সাপেক্ষে sin অনুপাত তাৰে স্কয়ার আছে গতিকে sin অনুপাতটো আমি কি পালো 8 by root 113 square by 1 minus cos theta মানটো হল 7 by 113 square কি পালা 1 minus 64 by 113 আৰু হল 1 minus 49 by 113 তেহা বিয়োগ কৰি দিয়া বিয়োগ কৰিলে এনেও আমি যদি ডাইৰেক্ট কৰা 1 or 113 ৰ পৰা 64 গলে কিমান থাকে 49 থাকিব
যদি পাৰা সোনকালে হিচাপটো কৰি দিবা যে 113 ভাগৰ 64 ভাগ 1ৰ পৰা, তাৰ মানে 113 ভাগৰ 64 ভাগ বাদ দিয়া হৈছে ক'ৰ পৰা 113 ভাগৰ 113ৰ পৰা 64 ভাগ বাদ দিলে 49 ভাগ থাকে। গতিকে ইয়াতে হ'ব 49/113 আৰু 1ৰ পৰা ইয়াতে 64 থাকিব, কিন্তু 113 64। এতিয়া তোমালোকে এইখিনি দেখুৱাই দিব পাৰিবা যে লসাগু 113 -64 এনেকৈ দেখুৱাই দিব পাৰিবা, কিন্তু মোৰ বোধেৰে এইখিনি প্ৰয়োজন নাই। এইখিনি নিদিলেও হ'ব, যদি চিধা চিধি হিচাপ ক'ব পাৰা। তেতিয়াহ'লে ইয়াতে কি হ'ব, এইখিনিৰ মানটো 49/113। এইটো ভগ্নাংশক এইটো ভগ্নাংশৰে হৰণ হৈ আছে। হৰণটোক আমি যদি পূৰণ লিখোঁ, এইটো উল্টি যায়, 113 ওপৰত প্ৰতিক্ৰমেৰে পূৰণ কৰা হয় হৰণক। তেতিয়াহ'লে 113 কেঞ্চেল আৰু 49/64 এইখিনিয়ে হ'ল আমাৰ উলিয়াবলগীয়া মানটো। নেক্সট টাইম দিছে কি কট স্কুৱেৰ থিটা। আমি উলিয়াম কট স্কুৱেৰ থিটাৰ মানটো। কট স্কুৱেৰ থিটাৰ মান 2 নম্বৰত কট স্কুৱেৰ থিটা ইকুৱেল, এতিয়া কট থিটাটো আমাক দিয়ে আছে মানটো, তাক স্কুৱেৰ কৰি দিলেও হয়, নাইবা এনেকৈ কট থিটা ইকুৱেল কট থিটা স্কুৱেৰ। কট থিটাৰ মানটো আচলতে কি বাহু, ইয়াৰ পৰা আমি বহাব পাৰিম 8k 7k/8k 7k/8k। তোমালোকে যদি ইচ্ছা কৰা এইটোৰ পৰাও কৰিব পাৰিবা। আগতে কট থিটাৰ মান দিয়ে আছে, তাৰে পৰা স্কুৱেৰ কৰি দিলেও হৈ যায়। গতিকে ইয়াতে k কেঞ্চেল যাব, থাকিল 7, 49/8²64। অৰ্থাৎ আমি কি পালোঁ, 1 নম্বৰত যি মান পালোঁ 2 নম্বৰতো সেই একে মান পাইছোঁ। গতিকে ইহঁত পৰস্পৰ সমান। গতিকে কেতিয়াবা তোমালোকক দিব পাৰে যে এই দুটা সমান বুলি দেখুওৱা, 1 + sin θ হোল ইনটু 1 - sin θ বাই 1 + cos θ হোল ইনটু 1 - cos θ ইকুৱেল কট স্কুৱেৰ থিটা দেখুৱাব দিব পাৰে। 8 নম্বৰত আহোঁ আমি এইবাৰ। 8 নম্বৰটো আছে, যদি 3 cot A ইকুৱেল 4 আমাক দিয়া আছে, given 3 cot ইকুৱেল থিটা ইকুৱেল cot A আছে ইকুৱেল 4 এইখিনি দিয়া আছে। গতিকে আমি এইটো ল'ম এতিয়া। ইয়াৰ পৰা আমি এনেকৈ লিখি ল'ম, আগৰটো নিচিনাই, জাষ্ট cot A ইকুৱেল 3/4/3 4/3। এতিয়া আমি সেই চিত্ৰটো চাই কৰিম। cot A সমান বিটো সমকোণে, গতিকে A কোণৰ সাপেক্ষে 4/3 দিয়া আছে cot অনুপাত। আমি লিখিম BC বাই, এই চিত্ৰটো চাই লিখিম BC AB বাই BC ইকুৱেল 4/3 ইকুৱেল K ধৰি ল'ম। তেতিয়াহ'লে AB ইকুৱেল 4K BC ইকুৱেল 5K বাই পাইথাগোৰাছ থিয়ৰেম আমি পাওঁ, আমাক লাগে কি কট হ'লে 4K 5K, AB হ'ল 4K,
এইটো হ'ল 23 AC উলিয়াব লাগে AC 12 ৰুট কিমান হ'ব 4k স্কোয়ার প্লাস 3k স্কোয়ার কিমান হল 16k স্কোয়ার প্লাস 9k স্কোয়ার গতিকে 25k স্কোয়ার 25k স্কোয়ার 25 বর্গমূল 5 গতিকে 5k এতিয়া লাগে আমাক কি 1 minus 10 square a plus 1 plus 10 square a equal cos square a minus sin square a দেখুৱাব লাগে যদি সমান হয় সমান কৰি দেখুৱাব লাগে এতিয়া আসা আমি আহিম লেফট হ্যান্ড সাইড লম এইবাৰ লেফট হ্যান্ড সাইড left hand side now left hand side equal 1 minus 10 square a 1 plus 10 square a আগতে উলিয়াই লব পাৰা 10 to উলিয়াই লব পাৰা therefore 10 a 10 equal কি হ'ব 10 হলে তাৰে উল্টাটো হ'ব 3k by 4k 3k by 4k এইকেইটা অনুপাত লাগা আছে আমাৰ গতিকে 3 by 4 আৰু হল আৰু আছে cos a সমান cos a টো কেনেকে হয় 4k by এটো কিমান পালো আমি 5k এটো পালো cos a হল ad by ac এর মান তো হব ab এর মান হল 3k সরি 4k cos হলে 4k by 5k k cancel 4 by 5 তারে পিছত sin 2 sin a equal কি পাম sin a equal পাম আমি লম্ব বাই অতিভুজ bc by ac মান বহাই দিলে bc এর মান 5k আর হল 5k cancel 3 by 5 এতিয়া হা 1 minus 10 square আৰু 1 plus 10 square এই ঠাইত আমি মান বহাই দিম 1 minus 10 এর মান কি আছে 3 by 4 আছে তারে আকৌ স্কয়ার আছে 3 by 4 এর স্কয়ার by 1 plus এতেও 3 by 4 এর স্কয়ার অর্থাৎ আমি কি পালো 1 minus 9 by 16 আৰু হল 1 plus 9 by 16 হয় 1 ৰ পৰা 16 ভাগৰ 9 গিলি কিমান থাকিব 16 ভাগৰ 9 16 ভাগৰ 16 ৰ পৰা 16 ভাগৰ 9 গিলি 7 by 16 থাকিব ঠিক তেনেকৈ ইয়াতে হ'ব 16 ভাগৰ কিমান হ'ব ইয়াতে 16 ভাগৰ 16 আছে 16 ভাগৰ 9 আছে গতিকে 16 ভাগৰ 16 আৰু 9 25 হ'ব 25 এতিয়া ইয়াতে আমাৰ যদি করো 7 by 16 into উল্টা হৈ যাব 16 by 25 উল্টি যাব ঠিক কি পালো আমি 7 by 25 পালো এতিয়া রাইট সাইড টু লম রাইট সাইড টু সমান হয় নেকি cos a minus sin square এতিয়া cos a minus sin square cos a right hand side
right hand side equal cos A cos square A minus sin square A. মান কেটা বহাই দিয়া cos A এর মান cos A কিমান পাইছো cos A হল এটা আছিল 4/5 cos এর মান 4/5 4/5 স্কয়ার sin এর মান 3/5 3/5 স্কয়ার এটি কিমান হল 16/25 আৰু হল মাইনাস 9/25 কিমান হল 25 or লসাগু 25 লসাগু 16 minus 9 ষোল্লৰ পৰা 9 গেলি 7/25 হৈছে না কে গতিকে সমান হৈছে আমি লিখিব পাৰোঁ therefore left hand side equal right hand side হয় অর্থাৎ আমাক যেটো দিয়া আছে সেটো সত্য হয় নেক্সট 9 নম্বৰত আছে ত্রিভুজ এবিসিৰ বিকোণ সমকোণ যদি tan equal 1/√3 তেন্তে তলৰ মান গিলা উলিবা